ফালে গছ গছনি কাটি ডাঙৰ ডাঙৰ ফ্লেট বনাইছে, ৰেষ্টুৰেণ্ট বনাইছে, ব্ৰিজ বনাইছে আৰু ইফালে কি কৰে ডাঙৰ গছখিনি কাটে আৰু কি কৰে বৃক্ষৰোপণ কৰে। বৃক্ষৰোপণ কৰি পেলাই কি কৰিছে পপৌ একো নাই জিৰ'। আৰু শাস্তি হৈছে কাৰ সাধাৰণ মানুহখিনি। তেওঁলোকতো এচি তলত থাকিব আৰু আমাৰ সাধাৰণ নাগৰিকখিনি সাধাৰণ মানুহখিনি মৰিব লাগিব। গুড মৰ্নিং সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া বাজিলে 10টা বাজোতে কি হৈছে গৰমত চাহ খাবলৈ মন নাযায় ন। আপোনালোকৰ কেনেকুৱা কি নাজানো, কিন্তু মই কাটি লৈছোঁ এয়া আম আৰু এফালে হ'ল তৰমুজ। মানে কি হ'ল 10টা বজাত চাহটো নাখাওঁ, এতিয়া ফল মূলহে খাম। উপায়ো নাই, মানে ফল মূলনো কি ক'ব, আনি থ'লে গেলি যায়। এয়া হ'ল হেৰি এইবিলাক চব মেডিচিন দিয়া আম ন। আমিয়ে হওক বা যিকোনো, আগতে তৰমুজ আনিলে কাটি পেলাই আধা খাই আধা থৈ দিলে দুদিনলৈ বা এদিনলৈ থাকে, কিন্তু আজিকালি সেইটো নহয়। তৰমুজ হওক বা আমিয়ে হওক গেলি যায়। গতিকে আৰু কালাৰ কৰি থৈ দিয়ে, মানে হেৰি ইনজেকশ্যনৰ দ্বাৰা কালাৰ কৰি থৈ দিয়ে। সেইটো কাৰণে কিছুমান তৰমুজ বহুত মানে ৰঙা হৈ থাকে আৰু কিছুমান অলপ ঢালা। কিন্তু মই এইটো যিটো তৰমুজ কাটিছোঁ কালাৰ ইমান নাই। মিঠা হয়নে নহয় নাজানো আৰু, কিন্তু কালাৰ ইমান নাই। তাৰপিছতে আকৌ তাৰপিছত চব্জি কাটিব হ'লেই চব্জি কটাটো পিছত হৈ থাকিব, যিহেতু মাইকী মানুহৰ আমটো বহুত প্ৰিয় ন, টেঙা বস্তুটো আৰু। গতিকে আগত আম খাই ল'ম, তাৰপিছতহে চব্জি কাটিম। বা টেঙা এটা কাটিছোঁ, মিঠা এটা টেঙা। যে নহওক গৰমত টেঙাটোৱে কিন্তু বহুতটো গৰম কাটি দিয়ে নহয় জানো। আম খাই লৈ এতিয়া কঁঠাল গুটি গুচাবলৈ লৈছোঁ। তাৰপিছত কোমোৰা কাটিম, দাইলত মানে কঁঠাল গুটি দিম আৰু কোমোৰা ভাজি কৰিম আৰু ডিম বইল কৰিম। আজি খানাটো সেইটোৱে হ'ব। কঁঠাল গুটি নাম লওঁতে মোৰ ফ্ৰেণ্ড এটালৈ বহুত মনত পৰে হা। সি কঁঠাল গুটি খাই হেনো ভাল নাপায়। তাৰপিছতে মোৰ ভিডিঅ'বিলাকত কঁঠাল খোৱা বা কঁঠাল গুটি খোৱা দেখে যে, আজি ফোন কৰিছে, কৰি লৈ পেলাই কৈছে তোৰ কঁঠাল কেতিয়া শেষ হ'ব, তই আৰম্ভ কৰিলিয়ে যে কঁঠাল গুটি খোৱা, তেনেকৈ কয়। সেইকাৰণে মানে কঁঠাল গুটি গুচালেই মোৰ তালৈ মনত পৰি পেলাই হাঁহি উঠে, গম পাইছেনে। আমি যিহেতু গাঁৱলীয়া মানুহ নহয় জানো, গাঁৱলীয়া মানুহৰ আমাক কচু, ঢেকীয়া, কঁঠাল গুটি এইকেইটা দিনত আমাৰ সেইটোৱেই মেইন। অইন চব্জি আৰু ভাত কেৰেলা লাগেই গাঁৱত বুলি নহয়, আজিকালি আমাৰ ইয়াতো বা মোৰো লাগিছে, কিন্তু কিহবাই কুটি কুটি পেলাই দিয়ে। সেইটো কাৰণেহে এনেই এইকেইটা বস্তু আৰু মেইন চব্জি এইকেইটা দিনত। কঁঠাল গুটিটো মেইন থাকিবই। যিহেতু আজি আমাৰ বাহিৰা মানুহ দুজনমানো আহি আছে, মানে কি হৈছে আপোনালোকে চাগে অলপ গম পাইছে, আমাৰ হেৰি নাই, চিলিং নাই আৰু খুব গৰমটো পৰিছে নহয় জানো। সেইটো কাৰণে চিলিং লগাবৰ কাৰণে মানুহ আহিছে। চিলিং লগোৱা কথা নাছিলে, কিন্তু যিটো গৰম পৰিছে আৰু আমি হয়তো ইয়াত মানে নাথাকিমেই, সেইটো কাৰণে এনেই পইচা পাতি খৰচ কৰিবলৈ মন নাছিল। কিন্তু বেছিকৈ গৰম পৰাৰ কাৰণে মানে কি হৈছে, এতিয়া চিলিং লগাব লাগিব। চিলিং লগোৱাৰ পিছত AC লগাব লাগিব, নহ'লে AC লগাব নোৱাৰে যে। সেইটো কাৰণে দুদিনমান এতিয়া পূৰা ব্যস্ত থাকিব লাগিব। ব্যস্ত থাকিলেও হোৱাই নোহোৱাই কিবা কিবি ভিডিঅ' বনায়েই থাকিম, আপোনালোকৰ মাজলৈ আহিয়ে থাকিম। আৰু এটা ভাল খবৰ কি, মানে আপোনালোকৰ আশীৰ্বাদত মোৰ 300 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আজি আৰু 25টা নেকি এনেকুৱা হৈছে নেকি হৈছে। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব, ভাল হ'লেও বেয়া হ'লেও মানে কিবা এটা হেৰি কৰিব আৰু মানে সঁহাৰি জনাব। আৰু আপোনালোকে যোনে যোনে মোক মানে ছাবস্ক্ৰাইব কৰিছে বা মেছেজ এটা হ'লেও কৰিছে, মই তেওঁলোকক হেৰি কৰিছোঁৱেই, মানে ফ'ল' বেক দিছোঁৱেই, আৰু কমেণ্ট এটা হ'লেও বা লাইক এটা হ'লেও মই কৰোঁৱেই। গতিকে তেনেকৈ আগবঢ়াই নিব, আপোনালোককো আগবঢ়াই নিম, সেইখিনিকে কৈছোঁ আৰু। ইমান গৰম পৰিছে নহয়, বা বৰষুণ এজাকো নাই জানানে। অকণমান বতৰটো হেৰি কৰা নিচিনা কৰিলে, ডাৱৰীয়া কৰা নিচিনা কৰিলে, ভাবিছিলোঁ বৰষুণ আহিব বুলি, নাই। আৰু গুৱাহাটীততো জানেই বৰষুণ আহিলে মানুহবিলাকৰ বৰ ফূৰ্তি লাগে, অইন নহ'লেও মানে পানীখিনি পাই যে, সেইটো কাৰণে বহুত পানীৰ অসুবিধা হৈছে। তথাপিও কালি ঠিক ঠাক কৰি পেলাই আকৌ পানী যেনিবা চলিবৰ কাৰণে হৈছে আৰু। এনেই কালি বেকাৰ পানীখিনি মোৰ গৈছে, গম পাইছেনে নাই, বেকাৰ গৈছে। পানী নহ'ল মানুহৰ মানে প্ৰধান হেৰিটোৱে হৈছে পানী নহয় জানো। পানী নহ'লে মানে একো নাহে। আৰু গছ গছনিবিলাকো যেনেকৈ মৰি গৈছে নহয়, বা জুই জ্বলি গৈছেগৈ মানে, সেই
তথাপিও মানে সেই নাই যদিনো তাৰ পৰাই পানী অকণমান হ'লেও ছটিয়াই পেলাই গছকেইজোপা জীয়াইছোঁ, গম পাইছে। আগত কঁঠাল গুটিকেইটা এনেকৈ পেলাই ভিজাই লৈছোঁ, মানে ওপৰৰ ৰঙাটো গুচাই নিদিলে দালিখিনি অলপ কালাৰ বহে, মানে কিবা কজলা নিচিনা হয়, সেইটো কাৰণে ওপৰটো গুচাই দিব লাগে। আমাৰ ইয়াত মহ বহুত, গম পাইছেনে, কথা পাতিবলৈ শান্তি নিদিয়ে, সেইকাৰণে মহো মাৰি থাকিবলগীয়া হৈছে। কঁঠাল অকণ কোমলিব লাগিব ন, নহ'লে গোচ নাযাব। তাত কোমোৰাটো কাটি লওঁ। বিশেষকৈ গুৱাহাটীতেই হওক বা অন্য জেগাতেই হওক বেছি গৰম হোৱা কাৰণটো হ'ল, মই ভাবোঁ দেই, মোৰ মনৰ ভাৱটো, বহুত ডাঙৰ গছনি মানে গছবিলাক কাটি ব্ৰিজ বনাইছে ন, ব্ৰিজ বনাইছে, কিবা শ্বপিং মল বনাইছে, ডাঙৰ গছবিলাক নায়েই, সেইটো কাৰণেই মানে হেৰি হৈছে, বেছি গৰম হৈছে। চব চাইডে চাবচোন, মই যদি মিছাকৈ কৈছোঁ, চব ডাঙৰ গছবিলাক কাটি কৰি শ্বপিং মল, ফ্লেট, ব্ৰিজ এইবিলাক বনাই গোটেই অসমখন শেষ কৰি দিছে। বৰষুণ নাইকিয়া কৰি পেলাইছে। কি কৰিব, উপায় নাই, তেনেকৈ আধা মৰা আধা জীয়া হৈ পেলাই মানে থকা দিনকেইটা বাচি যাব লাগিব আৰু, নহ'লে নহ'ব। মেডিকেলত যাব নোৱাৰা হৈছে, ইমানেই মানে GMCখনত বেমাৰী মানুহ হৈছে নহয়, বাপৰে নক'ব আৰু। ইমান বেমাৰ, বেমাৰটোতো বেমাৰেই, মেডিচিনৰ দামবিলাক যিমানবিলাক মেডিচিন লিখি দিয়ে, মেডিকেলৰ পৰাতো ইমান হেৰি কম দামী মেডিচিনখিনি দিয়ে মানে কিছুমান, কিন্তু আৰু বহুত আঁতৰৰ পৰা অহা মানুহখিনিয়ে গমেই নাপায় ন, ক'ত কি মেডিচিন দিয়ে সেইবিলাক গম নাপায়, গতিকে ফাৰ্মাচীত কিনিবলগীয়া হয়। কিনিলে ইমান মানে দৰৱৰ দাম বাঢ়িছে নহয়, সাধাৰণ মানুহখিনি মানে একদম অৱস্থা নাইকিয়া হৈছে, গম পাইছেনে। তেনেকৈ আধা হেৰি হৈ মানুহবিলাক মৰিছেগৈ। তথাপিও মানে কাণ সাৰ নাই। মেডিকেল ইখনৰ পিছত সিখন মেডিকেল বহাইছে, মেডিকেল বহালে হ'ব কি, কামত নাই নহয়, মেডিচিনেই নাই ন, মেডিচিনেই নিদিয়ে, চব কিনিবই লাগে যদি, আৰু মেডিকেলখন হৈ পেলাই কি হ'ব, একো কামত অহা নাই। প্ৰায়বিলাক বেমাৰী হৈছে কি, চব মদাহী, মদ খাই লিভাৰ শেষ হৈছে, তেনেকুৱাবিলাক বেমাৰীয়ে মানে মেডিকেলখনত ভৰ্তি হৈ আছে, গম পাইছে। কিন্তু ইফালে কি হৈছে, পদূলিয়ে ৱাইন শ্বপ দিছে, নহয় জানো। গতিকে ভাবকচোন কি হ'বলৈ গৈ আছেগৈ, শেষ হ'ব, দেশ চাৰখাৰ হ'ব আৰু একো নাই। আজিকালি বয়সস্থ মানুহ দেখিবলৈকে নাইকিয়া হৈ গ'ল, গম পাইছে। এতিয়া আমিয়ে থাকিম কেইদিন কওকচোন, নাই। সেই গাঁৱে চাৱে কেতিয়াবা মানে কোনোবা এনেকৈ বয়সস্থ মানুহ দেখিলে, চুৰিয়া ধুতি পিন্ধে যে, তেনেকুৱা মানুহ দেখিলে মনটো কিমান ভাল লাগে, বা বুঢ়া মাইকী মানুহেই হওক, তেনেকুৱা আমাৰ ইয়াত দেখিবলৈ নাইকিয়া। সিমান বয়স হ'লে মানে নাথাকেগৈ, গম পাইছে। দুখ লাগে, বহুত দুখ লাগে। আপোনালোকৰ লগত কথা পাতি মোৰ চব্জি কটাই হৈ গ'ল। এতিয়া কঁঠাল গুটিৰ ওপৰখিনি গুচাই আছোঁ। মনটো থাকোঁ আপোনাৰ লগত কথা পাতি থাকিলে ভাল লাগে, কিন্তু কি জানেনে, পটককৈ মনটো আকৌ মৰি যায়। আমি ঘৰৰ ভিতৰত থাকোঁতেই ইমান গৰম পাম, নহয় জানো। কাম কৰা মানুহখিনি চাওকচোন, ৰ'দে বতাহে কিমান এই গৰমত কেনেকৈ চলিছে। আমাৰ মানুহজনলৈকে মোৰ বহুত দুখ লাগে জানেনে, কোনোবা সময়ত চকু পানী ওলাই যায়গৈ। ইমান গৰমত যে ক'ত আছে, আৰু আমাৰ ইয়াতকৈ বোলে কলিকতাত গৰমটো বহুত বেছি, কোচবিহাৰৰ কলিকতাত ইয়াত গৰমটো বহুত বেছি, আৰু কাৰেণ্টটো গুচি যায়। দিনটো ভাগৰত থাকে নহয়, তেওঁ মানে কাৰেণ্ট থাকে নাথাকে সেইটো হেৰি নকৰে, আৰু 11টামানত গৈ পেলাই গাটো ধুই পেলাই বোলে শুই যায়, ক'বই নোৱাৰে ইমান কষ্ট হৈছে, আহিবও পৰা নাই কামৰ প্ৰেছাৰত। গতিকে বহুত দুখ লাগে, গম পাইছে, কিমান কষ্ট কৰি চলিবলগীয়া হৈছে মানুহবিলাক। ইতিমধ্যে মোৰ ভাত চব্জি দালি চব হৈ গ'ল, আৰু লাহেকৈ কাম কৰা মানুহ আহি পালেহি। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিব লাগিব। কথা পাতি থাকিলে মোৰ বহুত কথা পাতিব মন যায়, গম পাইছেনে। যিহেতু মানুহ দুনুহ ইমান নাপাওঁ নহয়, কথা পতা মানুহ, অকল ফোনটোতেই ফোনটোকেই টিপি থাকোঁ। যিখিনি মানে ঘৰুৱা কাম সেইখিনি নিজে কৰোঁ, কৰি লৈ পেলাই ফোনটোকে টিপি থাকোঁ। গতিকে কথা পাতিবলৈ পালে এৰিবলৈ মন নাযায়, কিন্তু উপায়ো নাই। মানুহকেইটাই আকৌ বেয়া পাব নহয়, কাম কৰা মানুহকেইটাই তেহেঁতৰ লগত লাগি নিদিলে। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব,
আৰু পুনৰ লগ পাই আছোঁ কালিলৈ অন্য এটা ভিডিঅ' সৈতে। আজিলৈ বাই বাই।